নমস্কাৰ, মই আব্দুল জলিল তালুকদাৰ, সভাপতি ঐক্যৰ শান্তি মঞ্চ অসম জনীয়া। সিদিনা মাজুলীৰ এখন গাড়ীৰ পৰা মুছলিম শ্ৰমিক মহিলা শিশু আদি কৰি কিছুমান যাত্ৰীক নমাই বাংলাদেশী বুলি নানা ধৰণৰ উৎপীড়নেৰে বীর লাচিত সেনা নামৰ এটি সংগঠনে পুলিচক সমঝাই দিছে। মই কব বিচাৰিছো, লাচিত সেনা তেওঁলোকে কেতিয়াৰ পৰা হ'ল? লাচিত বৰফুকন যেতিয়া যুদ্ধ কৰিছিলে তেওঁৰ লগত বাগা হাজৰিকা, ইছমাইল হাজৰিকা আছিলে। আৰু লাচিত বৰফুকন যেতিয়া যুদ্ধ কৰিছে মোগলৰ মোগলৰ সেনাপতি মানসিংহৰ লগত যুদ্ধ কৰিছে। এতিয়া তেওঁলোকে কাৰ লগত যুদ্ধ কৰি আছে? নিৰীহ মুছলমান শ্ৰমিকসকলৰ লগত, নিৰীহ মানুহৰ লগত, এটা নিৰীহ জাতিৰ লগত এটা যুদ্ধ চলাই দিছে। এই যুদ্ধৰ অধিকাৰ তেওঁলোকে ক'ত পালে? মই ক'ব বিচাৰিছো, মুখ্যমন্ত্ৰীৰ ওচৰতে উদণ্ড যুৱকৰ সৃষ্টি হৈছে আৰু এইটো চৰকাৰে নিয়ন্ত্ৰণ কৰিব পৰা নাই, পুলিচে নিয়ন্ত্ৰণ কৰিব পৰা নাই। এইটোৰ কথাটো অন্যফালে গতি কৰিব। মুখ্যমন্ত্ৰীক মই অনুৰোধ জনাইছো, মুখ্যমন্ত্ৰী গৃহমন্ত্ৰীৰ দায়িত্বত আছে। তেওঁৰ হাতত পুলিচ, তেওঁৰ হাতত মিলিটাৰী, তেওঁৰ হাতত পুলিচৰ শাসনদণ্ড, তেওঁৰ হাতত। তেওঁ শাসন কৰিব পৰা নাই, তেওঁ ব্যৰ্থ। তেওঁ যেনেদৰে সাম্প্ৰদায়িক উচতনি সৃষ্টি কৰি এটি দলৰ সৃষ্টি কৰি, উগ্ৰ দলৰ সৃষ্টি কৰিছে, তাক মই অনুৰোধ জনাইছো, তেওঁ অটল বিহাৰী বাজপেয়ীৰ এটি উক্তি, এটি শিক্ষা নৰেন্দ্ৰ মোদী যেতিয়া গুজৰাটৰ চিফ মিনিষ্টাৰ আছিলে তেওঁক দিছিলে, আৰু সেই শিক্ষাটো আছিলে ৰাজধৰ্ম শিকক। আৰু মই হিমন্ত বিশ্ব শৰ্মাক মই আকৌ অনুৰোধ জনাইছো, তেওঁ ৰাজধৰ্ম শিকক, নহলে তেওঁ শাসনৰ ব্যৰ্থতা তেওঁ পদত্যাগ কৰক, অসমখন ধ্বংস নকৰিব। উচ্ছেদৰ নামত এটা লেবেল লগাই হয়, বেআইনী উচ্ছেদ, অমানৱিক উচ্ছেদ, যতেই উচ্ছেদ হৈছে ততেই এটা শব্দ ব্যৱহাৰ কৰা হৈছে, সন্দেহযুক্ত বাংলাদেশী। যেতিয়া উচ্ছেদ কৰা হয় সেই বাংলাদেশী বিলাক ক'ত যায়? বাংলাদেশী বিলাক ক'ত পঠায়? সেই বাংলাদেশী বিলাকক পুনৰ সংস্থাপন সংস্থাপন কিয় দিয়া হয়? যদি বাংলাদেশত পঠাব নোৱাৰে কিয়? পইণ্ট কৰি এটা চমক সৃষ্টি কৰিছিল, কিছুমান ভাৰতীয়ক নি বৰ্ডাৰত পেলাই দিয়া হৈছিল, তেওঁলোকে ৰিটাৰ্ণ আহিলে। তেওঁলোকক ৰিটাৰ্ণ আনিলে কিয়? চৰকাৰৰ লাজ নালাগে? এইবিলাক সমাজে বুজি নাপায়, সাধাৰণ মানুহবিলাকে বুজি পাই আছে। গতিকে মই সদৌ শেষত মই অনুৰোধ জনাইছো, হে মুখ্যমন্ত্ৰী মহোদয়, আপোনাক অনুৰোধ জনাইছো, আপোনাৰ কাকজ নিৰীহ মানুহবিলাকক এনেদৰে অত্যাচাৰ নকৰিব। এই অসমখন শংকৰ আজানৰ দেশ বুলি পৰিচিত। বীৰ লাচিতৰ লগত বাগা হাজৰিকাও আছে, তেওঁক মুচি দিব নোৱাৰে। আৰু সেই বাগা হাজৰিকাৰ চৰিকামি আজি অসমখন যদি ৰক্ষা কৰিব লগা হয়, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে সমানভাৱে আগুৱাই নিব লাগিব, যিটো বিগত চৰকাৰৰ মুখ্যমন্ত্ৰীসকলে চিন্তা কৰিছিল। আৰু সেই চিন্তাৰে আগুৱাই নিলেহে অসমখন উন্নতিৰ পথত আগবাঢ়িব, নহলে অসমখন ধ্বংস হৈ যাব। মই আৰু এটা অনুৰোধ তেওঁক জনাইছো, চৰকাৰক বৰ্তমান উচ্ছেদ বন্ধ কৰক। উচ্ছেদৰ নামত নিৰীহ মানুহক হাৰাশাস্তি নকৰিব। আৰু নিৰীহ যিবিলাক মানুহ উচ্ছেদিত হৈছে তেওঁলোক উপযুক্ত ক্ষতিপূৰণ দিয়ক আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা হ'ব। কিমান মানুহ উচ্ছেদ কৰিলে তাৰ এটা ৰাজহুৱা কৰক। কিমান মানুহ বাংলাদেশী পালে তাৰ খতিয়ান দিয়ক। আৰু কিমান মানুহ বাংলাদেশত খেদিব পাৰিলে তাৰ খতিয়ান দিয়ক। মুখ্যমন্ত্ৰী 15 বছৰ তৰুণ গগৈৰ লগত কংগ্ৰেছৰ চৰকাৰ আছিলে, এতিয়া 9 বছৰ বিজেপি চৰকাৰ হ'ল। কিমান যে বাংলাদেশী খেদিব পাৰিছে? বাংলাদেশী নাই, কোনো মুছলমান মানুহ অসমত বাংলাদেশী নাই, ভাৰতবৰ্ষত নাই। গতিকে মই আহ্বান কৰো, এইবিলাক চমক সৃষ্টিৰে এটা জাতিক ধ্বংস নকৰিব, অসমখন ধ্বংস নকৰিব। অসমখনৰ উন্নতিৰ কাৰণে আপুনি অলপ বিবেচনা কৰক, আৰু আপুনি অলপ আপোনাৰ কুমন্ত্ৰণা
আপনার উৎসটি বন্ধ করে দাও। আপনি মুখ্যমন্ত্রী, এই চেয়ারটো কলংকিত নকৰিব। আপোনালোকৰ দৃষ্টি কৰিছো, আমাৰ মাজত মুছলিমৰ মাজত হঠাৎ নেতা কিছুমান ওলাইছে। তেওঁলোকে কোনো অৰ্থ নুবুজে, তেওঁলোকে কোনো এই ডিফিনিশ্যন নাজানে, তেওঁলোকে কোনো হিষ্টৰী নাজানে। মিয়া কোনো জাতি নাই, পুনৰ মই কৈছো, মিয়া কোনো জাতি নাই, মুছলমান জাতি আছে। আৰু মিয়াৰ নামত যেনেদৰে তুচ্ছ তাচ্ছিল্য করা হয়েছে, এই মিয়া ভারতবর্ষত না, মিয়া শ্রমিক আছে, মুসলমান শ্রমিক আছে, মুসলমান লেবার আছে, মুসলমান খাটি খোয়া লোক আছে, মুসলমান কৃষক আছে, কিন্তু মিয়া নাই। মিয়া মানে স্যার, মিয়া মানে মহাশয়, মিয়া মানে সম্মানিত ব্যক্তি। এই সম্মানিত ব্যক্তি মুসলমানের ভিতৰত নাই, ধ্বংস হৈ আছে। আৰু এই হিমন্ত শৰ্মাৰ দিনৰ পৰা মুছলমান আৰু ধ্বংস হৈ যাব, মুছলমান নিশ্চিন্ন হৈ যাব, তাৰ লক্ষণ দেখা গৈছে। খবৰ মানেই এনি লাইভ 24x7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।